দাদা আপুনি ক'ৰ পৰা আহিছে? মৌখোৱা নাম্বাৰটো বৰুৱা পথাৰ। আপুনি অ'প' A5 ফোনটো ল'লে, ফোনটো লৈ কেনেকুৱা পালে? বঢ়িয়া ন? ফোনটো লগত টেম্পাৰটো লগাই দিছোঁ, টেম্পাৰটো লগাই কেনেকুৱা লাগিছে গিফ্ট লৈ? আৰু নিশান্ত মোবাইল আৰু ইলেক্ট্ৰনিকে এতিয়া নতুনকৈ ফাইনেন্সত মোবাইলটো লৈ কেনেকুৱা লাগিলে? খুব ভালেই সুবিধা হৈছে। বকত লাগি যাব লাগিছিলে, এতিয়া চমৰীয়াতে হৈ গৈছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই শালমৰা পৰা আহিছোঁ। শালমাৰা, পুঠিমাৰী শালমাৰাৰ পৰা। অ'প' F31 ফোনটো ল'লে, ফোনটো লৈ কেনেকুৱা লাগিছে? নাই, ভাল লাগিছে। নিশান্ত মোবাইল আৰু ইলেক্ট্ৰনিকৰ বিষয়ে কিবা ক'ব? হয়, তাৰমানে আমাৰ ওচৰতে পালোঁ, আগতে যাব লাগিছিল দূৰত। হয়, বকো যাব লাগিছিলে, গড়াইমাৰি যাব লাগিছিলে। হয়, আমাৰ সুবিধা হ'ল। সুবিধা হৈছে। হয়, আৰু নিশান্ত মোবাইল আৰু ইলেক্ট্ৰনিকত EMI ফেচিলিটিটো আছে। আৰু কোনোবা দৰ্শকে যদি ভিডিঅ'টো চাই আছে, আপোনালোকে যদি EMIত ফোন ল'ব বিচাৰিছে, নিশান্ত মোবাইল আৰু ইলেক্ট্ৰনিকত আহিব পাৰে। বঢ়িয়া ডিছকাউণ্ট চলি আছে।